আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ। যিসকলে সমৰ্থ পৰ্টেলত সাধাৰণতে এপ্লাই ইতিমধ্যে কৰিলে, তেওঁলোকে কলেজত যিহেতু এতিয়া প্ৰচেছিং চলি আছে বা হৈ আছে, স্ক্ৰিনিং হৈ আছে, আচলতে মেৰিট লিষ্ট যিহেতু পাব্লিছড হ'ব, আপোনালোকে জানে 13 তাৰিখে আপোনালোকৰ মেৰিট লিষ্ট আপোনালোকে হয়তো পাব। চ' এনে ক্ষেত্ৰত আপোনালোকৰ বহুতেই কমেণ্টত মোক লিখিছিল যে আপোনালোকৰ মেছেজ আহিছে আৰু মেছেজটোত আপোনালোকক ৰিআপলোড কৰিবলৈ দিয়া হৈছে, বা কিছুসকলে সাধাৰণতে কিছুমান ডিটেইলছৰ কথা কৈছে। আৰু তেনে ক্ষেত্ৰত আপোনালোকে আৰু এটা কথা কৈছিল যে তাত যেতিয়া আপোনালোকে যায় আপলোড কৰাৰ ক্ষেত্ৰত বা আপলোড কৰিবৰ বাবে আপোনালোকৰ সেই পৰ্টেলটোৱে বা তাত আপোনালোকক দেখুৱায় যে নো ডকুমেণ্টছ আপলোড বা তেনেকুৱা ধৰণৰ আচলতে কিবা এটা আপোনালোকক দেখুৱায়। চ' তাৰ ওপৰত আপোনালোকে মোক সুধিছিল যে কি কৰিব পৰা যায়। তেনে ক্ষেত্ৰত আৰু এটা প্ৰশ্ন আপোনালোকে মোক সুধিছিল যে বহুতে এপ্লাই কৰা নাই, গতিকে কি কৰিব পৰা যায়। চ' প্ৰথম কথাটো হৈছে আপোনালোকৰ বিশেষকৈ যিসকলে এপ্লাই ইতিমধ্যে কৰিলে আৰু যাৰ মেছেজ আহিছে আপোনালোকৰ ডকুমেণ্টছ ৰিআপলোড কৰাৰ ক্ষেত্ৰত, তেনে ক্ষেত্ৰত আপোনালোকে যেতিয়া আপলোড কৰিবলৈ গৈছে হয়তো আপোনালোকৰ আপলোড হোৱা নাই বা তাত আপোনালোকক কিবা বেলেগ এটা দেখুৱাইছে। চ' তেনে ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব পাৰে। আপোনালোকে যিখন কলেজত এপ্লাই কৰিছে সাধাৰণতে আপোনালোকে দুদিনমান ৱেইট কৰক, এদিনমান ৱেইট কৰক, নিশ্চয় আপোনালোকক সেই ক্ষেত্ৰত হয়তো পৰ্টেলত নতুনকৈ কিবা আপডেট আহিব পাৰে বা নতুনকৈ আপোনালোকে সেই সুবিধাটো পাবও পাৰে। কিন্তু হয়তো যিহেতু এতিয়া গোটেই প্ৰচেছটো চলি আছে, গতিকে তাৰ কাৰণেও হয়তো আপোনালোকে এতিয়া কৰিব নোৱাৰিব পাৰে। আৰু যেতিয়া আপোনালোকে চাই থাকিব আপোনালোকৰ যিটো সমৰ্থ পৰ্টেল, তাত লগ ইন কৰি আপোনালোকে চাই থাকিব, আৰু লগ ইন কৰি চাই থাকিলে হয়তো আপোনালোকে তাত পাব যে আপোনালোকে নিশ্চয় তাত আপলোড কৰাৰ যিটো অপশ্যন পাবও পাৰে। আৰু যদি আপোনালোকৰ আপলোড কৰাৰ অপশ্যন নাহে বা আপোনালোকে যদি নোৱাৰে, তেতিয়াহ'লে এটা কাম কৰিব পাৰে। আপোনালোকে এটা হেল্পলাইন নাম্বাৰ ইয়াত আছে, সেই হেল্পলাইন নাম্বাৰত আপোনালোকে মেছেজ কৰিও সুধিব পাৰে গোটেই কথাখিনি যে আপোনালোকৰ এনেকুৱা মেছেজ আহিছে, আপোনালোকে কৰিব পৰা নাই বা আপোনালোকে আপলোড কৰিব পৰা নাই, কি কৰিব পৰা যায় আপোনালোকে তাতো সুধিব পাৰে। যিহেতু এইটো এটা প্ৰব্লেমছ হ'ব আপোনালোকৰ হয়তো, কাৰণ তাত যিসকলে মেছেজ পাইছে যে ৰিআপলোড কৰিবৰ বাবে, আৰু ৰিআপলোড যদি আপোনালোকে নকৰে তেতিয়াহ'লে আপোনালোকৰ নামবিলাক হয়তো আহিব মেৰিট লিষ্টত, আপোনালোকে নামবিলাক পাব, কিন্তু ডকুমেণ্টছবিলাক আপোনালোকক আকৌ দিব লাগিব। আৰু সেইটো দিবৰ কাৰণে যিহেতু আপোনালোকেহে সেই গোটেই বস্তুখিনি হয়তো পাৰিব, বা যদি পিছত মই নাজানো যে এইটো কিমান দূৰ আচলতে কি হ'ব পাৰে, কিন্তু আপোনালোকে এটা কাম আৰু কৰিব পাৰে। সেয়া হৈছে যিখন কলেজত আপোনালোকে এডমিশ্যন ল'বলৈ যাব তাত আপোনালোকে কথাখিনি কৈ চাব, তেওঁলোকে আচলতে আপোনালোকক কিজানিবা হেল্প কৰিব পাৰিব নোৱাৰিব মই নাজানো, কিন্তু আপোনালোকে এবাৰ সুধি চাব পাৰে তেওঁলোকে কিবা আপোনালোকক হেল্প কৰিব পাৰে নেকি। আৰু যদি পাৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ কাৰণেই ভাল হ'ব। আৰু আপোনালোকে অকণমান ৱেইট কৰক, নিশ্চয় আপোনালোকে আপডেট পাব পাৰে। হয়তো পৰ্টেলতো কিবা অসুবিধা হ'ব পাৰে, বা পৰ্টেলতো আচলতে আপোনালোকক এইটো বস্তু প্ৰব্লেমছ দিব পাৰে। গতিকে আপোনালোকে অকণমান ৱেইট কৰি দিয়ক। আজি দিনটো বা কালিৰ দিনটো চাব, আকৌ ৰেগুলাৰ চাই থাকক। যদি আপোনালোকৰ নাহে তেতিয়াহ'লে আপোনালোকে এই হোৱাটছআপ নাম্বাৰটো যিটো আপোনালোকক পৰ্টেলত দিয়া আছে, সেই পৰ্টেলত দিয়া হোৱাটছআপ নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি নিশ্চয় আপোনালোকে হেল্পফুল হ'ব পাৰে, বা আপোনালোকে তেওঁলোকক ক'লে নিশ্চয় তেওঁলোকে কিবা এটা কৰিব। চ' এইখিনি আপোনালোকক জনালোঁ। আৰু নেক্সট যিসকলে মোক এটা প্ৰশ্ন কৰিছিল যে মই এতিয়ালৈকে এপ্লাই কৰা নাই, অৰ্থাৎ এপ্লাই যিসকলে কৰাই নাই, তেওঁলোকৰ কাৰণে মই জনাওঁ যে যদিহে খোলে পৰ্টেলটো, আকৌ যদি নতুনকৈ খোলে, তেতিয়াহ'লে আপোনালোকে হয়তো এপ্লাই কৰিব পাৰিব। আৰু যদিহে আপোনালোকৰ এইটো পৰ্টেল আৰু নোখোলে তেতিয়াহ'লে আপোনালোকৰ কাৰণে কিন্তু দিগদাৰ হ'ব। চ' যিহেতু পৰ্টেলত নকৰাকৈ আপোনালোকে অফলাইন এডমিশ্যন কৰিব নোৱাৰিব, চ' আপোনালোকে সেইটো খুব গুৰুত্ব সহকাৰে ল'ব। আৰু আপোনালোকক ইমান দিন দিয়া হৈছিল গোটেই বস্তুখিনিৰ কাৰণে, বহুত দিন সময় দিছিল, গতিকে আপোনালোকে যদি কৰা নাই সেই সময়খিনিত আপোনালোকে ৰ'ব লাগিব আৰু চাই থাকিব। আপোনালোকে যদি আপডেট আহে বা যদি আপোনালোকক ইয়াত বনাবৰ কাৰণে বা মেক কৰিবৰ কাৰণে যদি আহে, নিশ্চয় আপোনালোকে কৰিব পাৰিব। আৰু সেইটো আচলতে আপোনালোকে চাব লাগিব, ইয়াত চাই থাকিব, আপোনালোকে নিশ্চয় হেল্পফুল হ'ব। আৰু ইয়াত যদি মই চাওঁ, ইয়াত আচলতে এতিয়া লগ ইনটো দেখুৱায়, কিন্তু ৰেজিষ্ট্ৰেশ্যনৰ যিটো পাৰ্ট সেই পাৰ্টটো নাই। আগতে ইয়াত ৰেজিষ্ট্ৰেশ্যনৰ পাৰ্ট এটা আছিলে, গতিকে তাত ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা যায়। চ' যিসকলে কৰা নাই আপোনালোকে এটা ৰৈ দিয়ক, নিশ্চয় তেওঁলোকে হয়তো হেল্প কৰিব কিবা নহয়। আপোনালোকে নহ'লে ইয়াত এটা কণ্টেক্ট নাম্বাৰ যিটো দিয়া আছে হোৱাটছআপত, আপোনালোকে কথা পাতিব পাৰিব, চাব আপোনালোকে কথা পাতি, কিজানিবা তেওঁলোকে যদি ৰিপ্লাই দিয়ে নিশ্চয় আপোনালোকে হেল্পফুল হ'ব। বাকী এইটো খুলিলেহে আচলতে আপোনালোকে এপ্লাই কৰিব পাৰিব। বাকী আৰু এইখিনি কথা জনালোঁ। এইখিনি কথা যিহেতু আপোনালোকে মোক সুধি আছিল, চ' জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ ধন্যবাদ।